সব টেষ্ট ক্ৰিকেট আনাৰ কাৰণে আমি আজি 2-3 বছৰৰ পৰা চেষ্টা কৰি আছো। এতিয়া অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰচেষ্টাত আমিনগাঁৱত আমি এটা ষ্টেডিয়ামৰ কাম আৰম্ভ কৰিছো অসম পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ দ্বাৰা। সেই ষ্টেডিয়ামটোত আমি 20,000 পৰা 22,000 কেপাচিটি ষ্টেডিয়াম এটা বনাই আছো আৰু সেই ষ্টেডিয়ামটো বনোৱাৰ মূল উদ্দেশ্য হৈছে যে তাতে এটা টেষ্ট ভেন্যু কৰাৰ। যেহেতু বৰ্ষাপাৰাৰ কেপাচিটি 40,000 আৰু আজিৰ তাৰিখত যদি আপুনি টেষ্ট মেটছৰ কথা ভাবে বা ওডিআইৰ কথা ভাবে 40,000 দৰ্শক আহি পেলাই খেল চোৱাৰ দিন প্ৰায় শেষ হৈ গৈছে। T20 মেটছবোৰত 40,000 দৰ্শকৰ নিশ্চয় সমাগম হয়, কিন্তু টেষ্ট মেটছ বা ওডিআইত যিহেতু দৰ্শকৰ সমাগম কম হয়, সেইকাৰণে আমি এটা 20,000 কেপাচিটি থকা ষ্টেডিয়াম বনাই আছো। ক্ষিপ্ৰ গতিত কাম আগবাঢ়ি আছে। জানুৱাৰী 2026 সেই ষ্টেডিয়ামটো হৈ উঠিব আৰু মই অলৰেডি এদিনাখন মই ICCত থাকোঁতেও ডুবাইত ICC অফিচাৰটো সেই টেষ্ট চেণ্টাৰৰ কথাটো মই তাতে আলোচনা কৰিছিলোঁ আৰু মই ভাবোঁ যে 2 বছৰমানৰ ভিতৰত গুৱাহাটী বা অসমে এটা টেষ্ট চেণ্টাৰ পোৱাৰ এটা আশা আছে আমাৰ যেতিয়া আমিনগাঁৱৰ ষ্টেডিয়ামটো সম্পূৰ্ণ হৈ উঠিব। চব BCCI যথেষ্ট ভাল কাম কৰি আছে। জয় চাহৰ নেতৃত্বত খুব ভালকৈ চলি আছে। আজি এই মই সুবিধাটো পাইছোঁ যিহেতু জয় চাহক তেওঁৰ দক্ষতাৰ ভিত্তিত তেওঁক যিহেতু ICCৰ চেয়াৰমেন পদত আনকণ্টেষ্টেড ইলেক্ট হৈছে, চ' সেইকাৰণে সেই খালী হোৱা পদখিনিত মই আছোঁ। কিন্তু জয় চাহ ডাঙৰীয়াৰ পৰামৰ্শ তেওঁৰ গাইডেঞ্চ মতে যিটো আমি পৰিকল্পনা যোৱা 2 বছৰৰ পৰা চলাই ৰাখিছিলোঁ সেই পৰিকল্পনাখিনিকে আমি আগবঢ়াই লৈ যাম। সেইটোৱে এতিয়া কৰিছোঁ। নতুনত্ব বিশেষ নহ'ব, কিন্তু আমি WPL আৰম্ভ কৰিছিলোঁ, আমি পে পেৰিটি আনিছিলোঁ। এই সমস্ত নতুন কামবিলাক চলি আছে আৰু ৰিচেণ্টলি আমি IPLক লৈ পেলাই নতুন আমি প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। যিখিনি কাম অলৰেডি চলি আছে সেইখিনিক যাতে মই কোনো ধৰণৰ স্তম্ভিত নোহোৱাকৈ আগবঢ়াই লৈ যাব পাৰিম সেইটোকে চেষ্টা কৰোঁ। ৰিয়ানৰ পিছত মুক্তাৰকে চাওক আপুনি, তাৰপিছত দানিছৰ কথা কৈছে, আকাশ সেনগুপ্তৰ কথা কৈছে, মণিষা দাসৰ কথা ক'ব লাগিব, উমা চেত্ৰীৰ কথা ক'ব লাগিব, জিন্তিমণিৰ কথা কয়। এই সকলোৱে এটা ভাল পৰিৱেশত ক্ৰিকেটৰ অনুশীলনী কৰি গৈ আছে আৰু তেওঁলোকে পাৰফৰ্মেঞ্চ দিয়াও আমি দেখিবলৈ পাইছোঁ। কোটা অলপ যদি আৰু কনচিষ্টেঞ্চি লৈ আহে আৰু ইম্পৰ্টেণ্ট মেটছত যদি ৰান কৰে নিশ্চয় তেওঁলোকে চিলেক্টৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থন হ'ব আৰু মই আশা কৰিম যাতে এই খেলুৱৈসকলক দেখি পেলাই বাকী আমাৰ আৰু 200-300 আৰু খেলুৱৈ ডমেষ্টিক ক্ৰিকেটত জড়িত হৈছে তেওঁলোকেও যাতে তেওঁলোকৰ প্ৰদৰ্শনখিনি আৰু আগবঢ়াই লৈ যাব পাৰে। যিহেতু অসমত এটা সুস্থিৰ ক্ৰিকেটৰ বাতাবৰণ সৃষ্টি হৈ আছে, সেই সুবিধাটো লৈ পেলাই তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে আৰু মই এইটো আশা কৰিম যাতে আজিৰ তাৰিখত যিহেতু ক্ৰিকেট এটা খুব প্ৰফেশ্যনেলি হাইলি ইম্পৰ্টেণ্ট এটা এৰিয়া হৈ গৈছে, আমাৰ ক্ৰিকেটাৰসকলে ক্ৰিকেটটোক এটা প্ৰফেশ্যন হিচাপে লৈ গৈ পেলাই যাতে ভৱিষ্যত দিনত তেওঁলোকৰ জীৱনটো সুন্দৰ কৰি তোলে সেয়াই আশা কৰিম।